নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান। নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ লগত বহু বিজেপি নেতাই যোগ দিলে কংগ্ৰেছত। ঢোলে ডগৰে কংগ্ৰেছলৈ আদৰিলে অশোক শৰ্মাক। প্ৰায় ৩টাকৈ দশক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ বিজেপি দলৰ হৈ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি অহা নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই শুকুৰবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সহ-তত্ত্বাৱধায়ক পৃথিৱীৰাজ সাথে, সহ-তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰদ্যুৎ ভূঞা, উপসভাপতি হৰেকৃষ্ণ ডেকা আদি উপস্থিত থাকে। প্ৰাক্তন APS এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ লহকৰ ডাঙৰীয়া এনেকৈ বহুকেইজন বিশিষ্ট ব্যক্তি নলবাৰীতো আৰু গুৱাহাটীতো আজি যোগদান আছে। আজি কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল। মই সেইকাৰণে অসম বিজেপিক এটা কথা ক'ম যে আপোনালোকে কৈছিলে যে 16 মে'ত বিজেপি আহিব, 17 মে'ত বিদেশীয়ে টোপোলা বান্ধিব, 18 মে'ত বিদেশীয়ে অসম এৰিব। সেইবিলাক নহ'লে এতিয়া বিজেপিয়ে অসম এৰিবৰ কাৰণে সাজু থাকক। আৰু আহিব নেকি ছাৰ? আৰু আহিব আজি এটা চৰ্চাত থকা বিষয় হৈছে যে বিশ্ব হিন্দু পৰিষদে দাবী কৰিছে যে বাংলাদেশৰ নিৰ্যাতিত যিসকল হিন্দু লোক তেওঁলোকক ভাৰতত নাগৰিকত্ব দিব লাগে, প্ৰয়োজন হ'লে নাগৰিকত্ব সংশোধন কৰিব লাগে। চাওক, এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয়। দুখন দেশৰ মাজত এই বিষয়টো লৈ পেলাই চৰ্চা চলি আছে। সংসদত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া এই সম্পৰ্কত চৰকাৰখনক সহযোগিতা কৰাৰ আশ্বাস দিছে। গতিকে আন্তঃৰাষ্ট্ৰীয় বিষয় এটা কেৱল ৰাজনীতি কৰাটো উচিত নহয়। আমি সকলোৱে বিচাৰিম যে চুবুৰীয়া ৰাষ্ট্ৰখনত যিমান সোনকালে শান্তি আহিব সকলোৰে কাৰণে ভাল। গতিকে বিশ্ব হিন্দু পৰিষদৰ যিবিলাক কথা বতৰা বা বিজেপি RSSৰ এইবিলাক আমাৰ অসমৰ উদ্দেশ্যত নহয়। অসমক ভালপোৱা মানুহে এই কথাবিলাক নাপাতে। আমি অসমৰ মানুহখিনিক লৈ চিন্তা কৰিব লাগিব, অসমৰ নিবনুৱাসকলক লৈ, অসমৰ বানাক্ৰান্ত মানুহখিনিক লৈ, অসমৰ যিখিনি খাটি খোৱা শ্ৰমজীৱী মানুহখিনিক লৈ আমি সেইখিনিক লৈ চিন্তা কৰিম নে বাহিৰত থকা মানুহখিনিক লৈ চিন্তা কৰিম? এটা প্ৰশ্ন আছে, আৰু বিজেপি কোনোবা আহিব নেকি ছাৰ? বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে, বিভিন্ন পৰ্যায়ত চলি থাকে। মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ একাংশই কৈছিল যে কংগ্ৰেছ নিশেষ হ'ব, কংগ্ৰেছ জয় আহি বিজেপি হৈছে, কিন্তু এতিয়া লাহে লাহে বিজেপিত বিদায় সভাবিলাক হ'ব আৰু কংগ্ৰেছত আদৰণি সভাবিলাক হ'ব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।